মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 10ৰ প্ৰি বৰ্ড এক্সামৰ 2024-25 চনৰ অসমীয়াৰ এখন কুৱেশ্যন পেপাৰ তোমালোকৰ বাবে লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰখনৰ চমু প্ৰশ্নৰ উত্তৰখিনি মই তোমালোকক কৰি দিছোঁ, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা। 1 নম্বৰত দিছিল অতি চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো আছিল যে ইলেক্ট্ৰিক বাল্ব বা বৈদ্যুতিক বাল্ব কোনে উদ্ভাৱন কৰিছিল? ইলেক্ট্ৰিক বাল্ব বা বৈদ্যুতিক বাল্ব উদ্ভাৱন কৰিছিলে থমাছ এডিছনে। খ নম্বৰ প্ৰশ্ন, ভাৰতীয় জীৱনৰ মূল সম্পদ কি? উত্তৰটো হৈছে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। গ নম্বৰ প্ৰশ্ন, কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? উত্তৰটো হৈছে ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। নেক্সট প্ৰশ্নটো চোৱা, 2 নম্বৰ প্ৰশ্ন। প্ৰশ্নটো আছিলে যে চমু উত্তৰ লিখা যিকোনো দুটা। তিনিটা প্ৰশ্ন দিছে, যিকোনো দুটাৰ আনচাৰ তোমালোকক কৰিব দিছিল। ক নম্বৰ প্ৰশ্নটো আছিল যে সফল উদ্যোগী হ'বলৈ কিয় কঠিন? আনচাৰটো এনেধৰণে লিখিবা যে এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে এই গুণবোৰ নাথাকে, সেইবাবে সফল উদ্যোগী হোৱাটো টান বুলি কৈছে। তোমালোকক যদি এই কুৱেশ্যন পেপাৰসমূহৰ আনচাৰসমূহো তোমালোকক লাগে, তোমালোকে এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ হোৱাটছআপ চেনেল, ফেচবুক পেজ, টেলিগ্ৰাম চেনেল আদিসমূহত জইন কৰি লোৱা। আৰু আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপো আছে, তাতো তোমালোকে জইন কৰি ল'ব পাৰিবা। তাত তোমালোকে গোটেইবিলাক কুৱেশ্যন আনচাৰ পাই যাবা। খ নম্বৰ প্ৰশ্ন, উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে? লিখিবা যে উত্তৰ ভাৰতীয় সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলাই। ই গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতৰ এক উৰণীয়া ভাৱৰ সংযোগ ঘটাৰ কথা কৈছে। ইয়াকে সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলি ক'ব পাৰি। নেক্সট প্ৰশ্ন আছিল গ নম্বৰ, ডাকৰ বচন বুলিলে কি বুজা? লিখিবা যে মৌখিক কাব্যৰ আনটো ধাৰা হ'ল ডাকৰ বচনসমূহ। অসমত প্ৰচলিত পৰম্পৰা অনুসৰি জন্ম হৈয়ে ডাক দিয়াৰ বাবে ডাক পুৰুষৰ নাম ডাক ৰখা হৈছিল। যিজন সিদ্ধ পুৰুষে ভৱিষ্যতৰ কথা ক'ব পাৰিছিল তেওঁৱেই ডাক। নেক্সট হোৱা 3 নম্বৰ প্ৰশ্ন। প্ৰশ্নটো আছিল যে ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। নাইবা যদি নোৱাৰা তলৰটো লিখিব দিছিল খ নম্বৰটো। ক নম্বৰ প্ৰশ্নটোৰ যিটো উত্তৰ, প্ৰথমটো হৈছে ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন আছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। ইনফ'চিছ নামৰ যিটো কোম্পানী আছে, এই কোম্পানীটোৰ প্ৰতিষ্ঠাপক আছিলে নাৰায়ণ মূৰ্তি। ইয়াৰে যিখিনি পিছৰ প্ৰশ্ন আছিল যে তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা, তোমালোকক মই লিখি দিছোঁ, স্ক্ৰীণত তোমালোকে দেখিবলৈ পাইছা। ঠিক তেনেকুৱা ধৰণে তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি যদিহে বিচৰা তোমালোকে লিখি ল'ব পাৰিবা। ঠিক আছে, আৰু চেনেলটো যদি এতিয়ালৈকে তোমালোকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিবা। লগতে কোনখন ডিষ্ট্ৰিক্টৰ পৰা তোমালোকে ভিডিঅ'সমূহ চাই আছা কমেণ্ট ছেকশ্যনত জনাবা। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ আহা, 4 নম্বৰ। প্ৰশ্নটো আছিলে যে অতি চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো আছিল যে দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? দেউতাকে কুঁৱলীক তোমালোকে কিতাপখনত পাইছিলা যে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল, কিন্তু কিহৰ কাৰণে দিছিল সুধিছে। কুঁৱলীয়ে 9ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল। নম্বৰ প্ৰশ্ন, অৰুণিমা সিনহাই যাত্ৰা কৰা ৰেলগাড়ীখন ক'ৰ পৰা ক'লৈ গৈছিল? অৰুণিমা সিনহাই যিখন ৰেলগাড়ীত যাত্ৰা কৰিছিল, সেই ৰেলগাড়ীখন লক্ষ্ণৌৰ পৰা দিল্লীলৈ গৈ আছিলে। 5 নম্বৰত দিছিল অতি চমু উত্তৰ লিখা। ক নম্বৰটো আছিল যে ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? আনচাৰটো এনেধৰণে লিখিবা যে ভাইৰাছ হৈছে ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এটা কম্পিউটাৰ প্ৰগ্ৰেম। এই প্ৰগ্ৰেমে নিজে নিজে কম্পিউটাৰ ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে কম্পিউটাৰটোত সংযুক্ত হৈ তাত থকা সুস্থ প্ৰগ্ৰেম বা ফাইলসমূহ নষ্ট কৰি পেলায়। একোটা কম্পিউটাৰত ভাইৰাছ সোমালে কম্পিউটাৰত মজুত থকা তথ্যসমূহ আংশিক বা সম্পূৰ্ণকৈ নষ্ট কৰি পেলায়, ফলত কম্পিউটাৰটোৱে কাম নকৰা হয় বা বিকল হৈ পৰে। নেক্সট প্ৰশ্নটো চোৱা, অৰুণিমা কিমান সময় ৰেলগাড়ীৰ কাষত পৰি আছিল? অৰুণিমা সিনহাই যেতিয়া
তেওঁক ৰেলগাড়ীৰ পৰা পেলাই দিয়া হৈছিল। ডকাইতৰ দলটোৱে যেতিয়া তেওঁক পেলাই দিছিল তেতিয়া তেওঁ কিমান ঘণ্টা ৰেলগাড়ীৰ কাষত পৰি আছিল সুধিছে। আমি কিতাপখনত পাইছিলোঁ 7 ঘণ্টা তেওঁ ৰেলগাড়ীৰ কাষত পৰি আছিল। ৰেলগাড়ীৰ কাষত পৰি থকা অৱস্থাত তেওঁৰ কাষেৰে কিমানখন ৰেলগাড়ী পাৰ হৈ গৈছিল। যেতিয়া তেওঁ ৰেলগাড়ীৰ কাষত পৰি আছিল তেতিয়া তেওঁৰ কাষেৰে 39খন ৰেলগাড়ী পাৰ হৈ গৈছিলে। নেক্সট প্ৰশ্নটো চোৱা 6 নম্বৰটো তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিব দিছিল। দীঘল প্ৰশ্নৰ উত্তৰকেইটা মই তোমালোকক লিখি দিয়া নাই। তোমালোকক যদি দীঘল প্ৰশ্নৰ উত্তৰকেইটা লাগে বা তোমালোকে কোনো বস্তুৰ প্ৰশ্নৰ উত্তৰ নোৱাৰা বা ধৰি লোৱা তোমালোকে ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে নোৱাৰা, তোমালোকে 6 ক বুলি লিখি দিবা। মই কমেণ্ট ছেকশ্যনত মই আনচাৰটো তোমালোকক দি দিম। ঠিক আছে, কমেণ্ট ছেকশ্যনত তোমালোকে আনচাৰটো পাই যাবা। 7 নম্বৰত দিছোঁ মোৰ উত্তৰ লিখিব দিছিল। ক নম্বৰত দিছিল যে কাজিৰঙা অভয়াৰণ্য কিহৰ বাবে বিখ্যাত। তোমালোকে নিশ্চয় জানাই কাজিৰঙা অভয়াৰণ্য কিহৰ বাবে বিখ্যাত। কাজিৰঙা অভয়াৰণ্য এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। 6 নম্বৰ প্ৰশ্ন লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো ক'ত অৱস্থিত। তো লিখিবা এনেধৰণে যে লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো পাৰস্য উপসাগৰত অৱস্থিত। নেক্সট 8 নম্বৰত দিছিল চমু উত্তৰ লিখা যিকোনো এটা। ইয়াতে তোমালোকক 2 নম্বৰ দিছিল। ক নম্বৰটো নিজে তোমালোকে চেষ্টা কৰিবা, নোৱাৰিলে কমেণ্ট কৰিবা। ক নম্বৰটো তোমালোকে চোৱা। ক নম্বৰ প্ৰশ্ন আছিল যে মেহেদী আৰু ঘাছেম কোন। মেহেদী আৰু ঘাছেম কোন আছিল। মেহেদী আৰু ঘাছেম আছিল লেখকৰ সহযাত্ৰী আৰু দুয়োজন ইৰাণী যুৱক আছিল। নেক্সট সুধিছে যে তেওঁলোকে কাম কৰা কোম্পানীটোৰ নাম কি। তেওঁলোকে যিটো কোম্পানীত কাম কৰিছে অৰ্থাৎ মেহেদী আৰু ঘাছেমে যিটো কোম্পানীত কাম কৰিছিল সেই কোম্পানীটোৰ নাম কি আছিল সুধিছে। কোম্পানীটোৰ নাম আছিলে জিঅ'লগ। ঠিক আছে, নেক্সট প্ৰশ্ন চোৱা 9 নম্বৰ তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াত তোমালোকক 3 নম্বৰ দিছিলে। 6 নম্বৰটো দিছিল তেলৰ বাবে চলোৱা খনন কাৰ্যত মাডলগিং আহিলাসমূহৰ ভূমিকা কি। নোৱাৰিলে ইৰাণৰ ভূতত্বৰ বিষয়ে লিখিব দিছিল। তেলৰ বাবে চলোৱা খনন কাৰ্যত যিবিলাক মাডলগিং আহিলা আছে সেই মাডলগিং আহিলাসমূহৰ অপৰিসীম ভূমিকা আছে। এইবোৰৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্ৰ আৱিষ্কাৰত আৰু কোনো বিপদজনক পৰিস্থিতি নোহোৱাকৈ খনন কৰাত সহায় কৰিব। ভূতত্ত্ববিদৰ বাবে ই এক গুৰুত্বপূৰ্ণ সঁজুলি। নেক্সট প্ৰশ্ন তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 10। ক নম্বৰটো আছিল যে মাধৱদেৱ কাৰ প্ৰিয় শিষ্য আছিল। মাধৱদেৱ আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য। নেক্সট কুৱেশ্যন কুতুব মানে কি। কুতুব মানে কি আছিলে। কুতুব মানে হৈছে ধ্ৰুৱ নক্ষত্ৰ। নেক্সট প্ৰশ্ন চোৱা প্ৰশ্ন নম্বৰ 11। প্ৰশ্নটো আছিলে যে মাধৱদেৱৰ ৰচিত 2খন ঝুমুৰাৰ নাম লিখা। মাধৱদেৱৰ ৰচিত 2খন ঝুমুৰাৰ নাম হৈছে অৰ্জুন ভঞ্জন আৰু চোৰ ধৰা নাট। নেক্সট প্ৰশ্ন ৰহম গিৰিহত শব্দ দুটাই কি বুজাইছে। ৰহম মানে হৈছে দয়া আৰু গিৰিহত মানে হৈছে গৰাকী বা মালিক। নেক্সট প্ৰশ্ন চোৱা 12 নম্বৰ। এইটো কুৱেশ্যন প্ৰায়ে আহি থাকে এই প্ৰশ্নটো বা কুৱেশ্যনটো যে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ লিখা। মেট্ৰিক পৰীক্ষাৰ কাৰণে এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে বৈশিষ্ট্যসমূহ তোমালোকে কিতাপখনতে পাবা। তথাপিও মই তোমালোকক 3-4টা লিখি দিছোঁ, তোমালোকে চাই লিখি ল'বা। ক নম্বৰ ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী ভাষা। খ পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই। গ ব্ৰজাৱলী হ'ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা। ঘ ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰিও প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ হোৱাৰ বাবে ই অতি শ্ৰুতিমধুৰ হৈ পৰিছে। নেক্সট প্ৰশ্ন আমাক দিছিল জিকিৰ কবিতাটোৰ কবি আজান ফকীৰৰ চমু পৰিচয় লিখা। আজান ফকীৰৰ বিষয়ে তোমালোকে কিতাপখনত পাবা। কিতাপখনত চাই তোমালোকে লিখি ল'বা 2 নম্বৰ পাঠটোত। ঠিক আছে, যদিহে তোমালোকে বিচাৰি নোপোৱা কমেণ্ট ছেকশ্যনত জনাবা। নেক্সট চোৱা 13 নম্বৰ প্ৰশ্ন। 13 নম্বৰৰ কটোত দিছিল যে কুমকুমক কাৰ লগত তুলনা কৰিছে। কমেণ্ট ছেকশ্যনত জনাবা ইয়াৰ উত্তৰটো। নেক্সট ক নম্বৰ দিছিল অসমীয়া সাহিত্যত গল্প সম্ৰাট বুলি কাক কোৱা হয়। অসমীয়া সাহিত্যত গল্প সম্ৰাট বুলি কোৱা হয় সৈয়দ আব্দুল মালিকক। ক নম্বৰ প্ৰশ্ন হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি। হৰে কৃষ্ণ ডেকাদেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম হৈছে আগন্তুক। তাৰপিছত তোমালোকে এইখিনি চাই যোৱা। নেক্সট তোমালোক